শুকুৰবাৰৰ পৰা সৰুসজাইত কেন্দ্ৰীয়ভাৱে অনুষ্ঠিত হৈছে ঝুমুৰ বিনন্দিনীৰ আখৰা। ৩ দিন ধৰি সৰুসজাইত চলিছে এই আখৰা। আজি অন্তিম তথা চূড়ান্ত আখৰা চলিব ঝুমুৰ বিনন্দিনীৰ। ২৪ ফেব্ৰুৱাৰীত হ'ব মূল অনুষ্ঠান। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু বৈদেশিক মন্ত্ৰী এছ জয়শংকৰৰ উপস্থিতিত পৰিৱেশন কৰা হ'ব এই অনুষ্ঠান। গিনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডত নাম অন্তৰ্ভুক্তিৰ লক্ষ্যৰে ৮ সহস্ৰ যুৱক যুৱতীয়ে পৰিৱেশন কৰিবলৈ সাজু হৈছে ঝুমুৰ নৃত্য। মাদলৰ শব্দত মুখৰ হৈ পৰিছে সৰুসজাৰ ইন্দিৰা গান্ধী এথলেটিক্স ষ্টেডিয়াম। আজি এই ৮,৮০০ যুৱক যুৱতীয়ে সমূহীয়াকৈ অন্তিমটো আখৰা কৰিব, অৰ্থাৎ চূড়ান্ত আখৰা কৰিব সৰুসজাই খেলপথাৰত। আজি পৰম্পৰাগত যি সাজ পোছাক আছে ঝুমুৰ, সেই পৰম্পৰাগত সাজ পোছাক পৰিধান কৰি অন্তিমবাৰৰ বাবে এই যুৱক যুৱতীসকলে আজি অনুশীলন কৰিব। কাইলৈ যিহেতু প্ৰধানমন্ত্ৰীগৰাকী আৰু বৈদেশিক মন্ত্ৰীগৰাকীৰ সন্মুখত অনুষ্ঠান পৰিৱেশন কৰিব লাগিব, গিনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ড কৰ্তৃপক্ষ যিহেতু কাইলৈ উপস্থিত থাকিব, গতিকে তাৰ প্ৰাক মুহূৰ্তত শেষবাৰৰ বাবে অনুশীলন কৰিবৰ বাবে আজি সাজু হৈছে সকলো। মুখ্য প্ৰশিক্ষক ৰঞ্জিত গগৈ, সাজন নায়ক, দুলাল মানকি, পংকজ ইংতিকে ধৰি গোটেই দলটো সাজু হৈছে অন্তিমবাৰৰ বাবে আখৰা সম্পূৰ্ণ কৰিবৰ বাবে। আৰু আজি বিয়লি যি পৰম্পৰাগত সাজ পোছাক আছে, সেই পৰম্পৰাগত সাজ পোছাক পৰিধান কৰি অন্তিমবাৰৰ বাবে আখৰা সম্পূৰ্ণ কৰিব বুলি জানিব পৰা গৈছে এই ৮,৮০০ যুৱক যুৱতীয়ে। প্ৰায় ১৬ মিনিট ৪৩ ছেকেণ্ডৰ এটা বিশেষ ট্ৰেক সাজু কৰা হৈছে আৰু সেই ট্ৰেকটো প্ৰস্তুত কৰি উলিয়াইছে সংগীত শিল্পী সাজন নায়কে। আৰু তেওঁ কণ্ঠদান কৰা সেই ট্ৰেকটোৰ তালে তালে বা সেই গীতটোৰ তালে তালে এই ৮,৮০০ যুৱক যুৱতীয়ে কাইলৈ ঝুমৰ পৰিৱেশন কৰিব আৰু সেই ঝুমৰ উপভোগ কৰিব দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে। গতিকে কোনো যাতে খুটি নাটি ৰৈ নাযায় অনুষ্ঠানটো সাফল্যমণ্ডিত কৰি তোলাৰ ক্ষেত্ৰত, তাৰ বাবে সৰ্বতো প্ৰকাৰে সেই প্ৰশিক্ষকৰ দলটো, মুখ্য প্ৰশিক্ষক ৰঞ্জিত গগৈয়ে চেষ্টা চলাইছে। আমি আপোনালোকক ঝুমুৰ বিনন্দিনীৰ কালি সন্ধ্যাৰ ভাগৰ অনুশীলনৰ দৃশ্য দেখুৱাইছোঁ। চাওক কি দৃষ্টিনন্দন হৈ পৰিছে সমগ্ৰ সৰুসজাৰ ইন্দিৰা গান্ধী এথলেটিক ষ্টেডিয়াম।